যোৰহাটৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ কলাকৃষ্টি গৱেষণা কেন্দ্ৰৰ প্ৰেক্ষাগৃহত কৃষি বিভাগৰ যুটীয়া সঞ্চালক চন্দ্ৰকান্ত বৰা সোঁৱৰণী দ্বিতীয় স্মাৰক বক্তৃতা অনুষ্ঠিত হৈ যায়। চিনামৰা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক ডক্টৰ দীপেন নাথে আধৰুৱা অনুষ্ঠানটিৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে প্ৰয়াত বৰাৰ পত্নী মঞ্জুলা বৰাই। ইয়াৰ পাছতে প্ৰাৰ্থনা কলিতাই এটি বৰগীত পৰিৱেশন কৰে। সভাৰ আদৰণি ভাষণ প্ৰদান কৰে বৰপুত্ৰ ডক্টৰ অভিজিত বৰাই। অসমৰ আৰ্থ-সামাজিক উন্নতিত কৃষি খণ্ডৰ ভূমিকা শীৰ্ষক এই বক্তৃতা প্ৰদান কৰে অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি গৱেষণা সঞ্চালক ডক্টৰ সঞ্জয় কুমাৰ চেতিয়াই আৰু তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰে সৰু পুত্ৰ বোৱাৰী অত্ৰিজিত বৰা আৰু নৃত্যা প্ৰীতম বৰাই। অনুষ্ঠানটি শুভ উদ্বোধন কৰে শিক্ষাবিদ, লেখক, প্ৰবন্ধকাৰ, কবি আৰু যোৰহাট আঞ্চলিক গৱেষণাগাৰৰ অৱসৰপ্ৰাপ্ত মুখ্য বিজ্ঞানী ডক্টৰ পৰাণ বৰুৱাই। উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি চন্দ্ৰকান্ত বৰা সোঁৱৰণী গ্ৰন্থমেলাৰ দ্বিতীয়খন গ্ৰন্থ বাগিচা শস্যৰ এক চমু আভাস উন্মোচন কৰে মৰিয়নি মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী আৰু উপাধ্যক্ষা ডক্টৰ জিতাঞ্জলি বৰা পূজাৰীয়ে। ডক্টৰ নিবেদিতা ডেকা আৰু ডক্টৰ ৰমেন কলিতাই ৰচনা কৰা গ্ৰন্থখন প্ৰকাশ কৰে প্ৰতিষ্ঠিত প্ৰকাশন গোষ্ঠী পূৰ্বাঞ্চল প্ৰকাশে। ২৭০টাৰো অধিক কৃষি বিষয়ক প্ৰবন্ধ লিখা প্ৰয়াত চন্দ্ৰকান্ত বৰাৰ লেখাৰে দৈনিক জনভূমি কাকতত কৃষি অৰ্থনীতি নামৰ পৃষ্ঠাটো আৰম্ভ হৈছিল। কৃষি সাৰথি আৰু ফল ফুল শাক পাচলিৰ খেতি নামৰ দুখন গ্ৰন্থৰ প্ৰণেতা প্ৰয়াত বৰাৰ দীপমালাৰ দেশত নামৰ এখন ভ্ৰমণ কাহিনীও আছে। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত পৰিয়ালৰ তৰফৰ পৰা আদৰ্শ কৃষক মহান বৰা, মৌচম বৰা আৰু ৰাজীৱ বৰাক সম্বৰ্ধনা জনোৱা হয়। জ্যেষ্ঠ সাংবাদিক আৰু প্ৰবীণ পৰিৱেশ কৰ্মী অপূৰ্ব বল্লভ গোস্বামীকো ডক্টৰ অভিজিত বৰাই পৰিয়ালৰ তৰফৰ পৰা কৃতজ্ঞতাৰে সম্বৰ্ধনা জনায়। প্ৰয়াত চন্দ্ৰকান্ত বৰাৰ গুণমুগ্ধ বিভিন্নজনৰ লগতে শতাধিক বিজ্ঞ লোকৰ উপস্থিতিত সফলভাৱে সমাপ্ত হোৱা স্মাৰক বক্তৃতানুষ্ঠানত শলাগৰ শৰাই আগবঢ়ায় মাজুপুত্ৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপ সচিব ডক্টৰ অৰিজিত বৰাই। অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তোলাত চন্দ্ৰকান্ত বৰাৰ পৰিয়াল আৰু পূৰ্বাঞ্চল প্ৰকাশৰ তৰফৰ পৰা সকলোকে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে। ব্যুৰো ৰিপৰ্ট, পোহৰ লাইভ 8।